নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ 39 সংখ্যক অধ্যায়। আজি অধ্যায় দ্বিতীয় পিতাৰ মৃত্যু। ৰাম লক্ষ্মণে পৰ্বত কন্দৰ হাবি বননি আৰু নদীৰ ঘাটত সীতাক চিঞৰি চিঞৰি বিচাৰিলে, কিন্তু যত্নৰ বিছা হল, আনকি ক'তো সংহতো নাপালে। ব্যৰ্থ মনোৰথ হৈ শোকাতুৰ ৰামে গোদাবৰী নৈক, দেৱতাসকলক আৰু পঞ্চভূতক ভৰ্ৎসনা কৰিলে। কবিৰ মতে নদী, দেৱতা আৰু পঞ্চভূতৰ নিস্তব্ধতাৰ কাৰণ হ'ল প্ৰবল পৰাক্ৰমী ৰাক্ষসধিপতিলৈ সন্ত্ৰাস। এজাক হৰিণে দক্ষিণলৈ গৈ থাকি ৰাম লক্ষ্মণক যেন দিশৰ সন্ধান দিলে। তেওঁলোকো হৰিণজাকৰ পিছে পিছে গ'ল আৰু অলপ পিছতেই বাটত সিঁচৰিত হৈ থকা ফুল কিছুমান দেখিবলৈ পালে। ৰামে ততালিকে ফুলখিনি চিনি পালে আৰু উত্তেজিত হৈ ক'লে, এইবিলাক সীতাক দিয়া ফুল। তেওঁ খোপাৰ পৰা নিশ্চয় ফুল সৰি পৰিছে। তেওঁ শোক আৰু দুশ্চিন্তাত গভীৰতৰ হ'ল আৰু সীতাৰ সৰ্বনাশ ঘটিছে বুলি সংশয় কৰি কান্দিবলৈ ধৰিলে। তেওঁলোকে ফুল সিঁচৰিত হৈ থকা ঠাই চাৰিওফালে বিচাৰিলে আৰু এঠাইত ৰাক্ষসৰ ডাঙৰ ডাঙৰ ভৰি খোজ দেখিবলৈ পালে। তেওঁলোকে সৰু খোজকেইটা সীতা বুলি চিনিব পালে। সীতাই পিন্ধা মণিৰ পৰা সৰি পৰা কেইটামান সোণৰ মণিও তেওঁলোকে দেখিলে। ৰামে চিঞৰ মাৰি ক'লে, চোৱা চোৱা, ৰাক্ষসে চিকাৰৰ জন্তু খেদাৰ দৰে কোমল মঙহ খাবলৈ সীতাক খেদি ফুৰিছে। তাৰপিছত তেওঁলোকে ভগা ৰথৰ টুকুৰা কেইটামান, তেজৰ ডাঙৰ ডাঙৰ চেকুৰা আৰু মণি মুকুতা মাটিত পৰি থকা দেখা পালে। এইবিলাকৰ তাৎপৰ্য কিন্তু তেওঁলোকে বুজিব নোৱাৰিলে। অলপ পিছতেই তেওঁলোকে ভাগি পৰি থকা ধনু, ডাঙৰ ফটা চিটা এখন পতাকা আৰু চুচুমৈ হোৱা অস্ত্ৰ শস্ত্ৰ কিছুমান দেখা পালে। তাৰপিছত তেওঁলোকে হাৰথি আৰু খচ্চৰ মৰাহৰ বিলাক দেখা পালে। তাৰ পৰা স্পষ্টকৈ তেওঁলোকে বুজিলে যে তাত তয়াময়া ৰণ লাগিছিল। ৰামে গভীৰ স্বৰে ক'লে, সীতাক অকলে পাবৰ কাৰণে দুটা বলি ৰাক্ষসে নিশ্চয় ইয়াত যুঁজ কৰিছিল। এইদৰে গুণাগথা আৰু বিলাপ কৰি ৰামে ক'লে, ধৰ্মই সীতাক ৰক্ষা কৰিব নোৱাৰিলে। কোনো দেৱতায়ো তেওঁক সহায় নহল। এই পাপী জগতখন ধ্বংস কৰাটোৱেই শ্ৰেয়। ৰাম খঙত মতলীয়া হ'ল আৰু তেওঁ বাক্যও অসংযত হৈ পৰিল। ৰামক শান্ত কৰিবলৈ লক্ষ্মণে যথাসাধ্য যত্ন তেওঁ ক'লে, গভীৰ শোকে মন অথিৰবিৰ কৰে, আনকি বলি মনকো তলায়। সেয়ে নহলে আপুনি আত্মসংযম হেৰুৱাব কিয়? এজনৰ দুষ্কৰ্মৰ কাৰণে আপুনি গোটেই জগতক ঘিণ কৰিছে বা অভিশাপ দিছে কিয়? দাদা, আপুনি কেনেকৈ সততে মোক খং দমন কৰি সত্যপথৰ মোক সন্ধান দিছিলে বা আগবঢ়াই নিছিলে, কিন্তু এতিয়া গধুৰ শোকে আপোনাৰ মন অস্থিৰ কৰি পেলাইছে। ককায়েকক ধৈৰ্য আৰু প্ৰকৃতিসুলভ বীৰত্বলৈ ওলোটাই আনিবলৈ এতিয়া ভায়েকৰ গাত ভাৰ পৰিছে। আমাৰ শত্ৰু কোন তাক বিচাৰি যথোচিত শাস্তি দিওঁ আহক। এনেকুৱা মৌসনা কথাৰে লক্ষ্মণে ৰামক সান্তনা আৰু সাহস দিবলৈ যত্ন কৰিলে। দুয়ো এখোজি দুখোজিকৈ আগবাঢ়ি গল। অলপ দূৰ গৈয়ে তেজেৰে ৰাঙলী হৈ ক্ষত বিক্ষত দেহাৰে পৰি থকা জটায়ুক দেখিবলৈ পালে। জটায়ুৰ ইমান শাৰীৰিক বিকৃতি ঘটিছিল যে তেওঁ সহজে চিনা টান হৈ গৈছিল। প্ৰথমতে ৰামে ভাবিলে ইও এটা ছদ্মবেশী ৰাক্ষস, তেওঁলোকক প্ৰবঞ্চনা কৰিবলৈ আহিছে। খঙত একো নাই হৈ তেওঁ ক'লে, চোৱা লক্ষ্মণ, এইটো ৰাক্ষস, ইয়ে সীতাক ভক্ষণ কৰিলে। এই বুলি কৈ ৰামে হাতত ধনুখন লৈ চোঁচা মাৰি গ'ল। তেতিয়া জটায়ুৱে তেজেৰে ৰাঙলী আৰু আউলি বাউলি পাখিৰ মূৰটো বৰ কষ্টৰে ওপৰলৈ তুলি মৰণ শয্যাৰ পৰা থুকাথুকি মাতেৰে ক'লে, হে ৰাম, মোক বধ নকৰিবা। এই মুহূৰ্ত মানেহে মই জীয়াই থাকিম। যি ৰাজকন্যাৰ তুমি সন্ধান বিচাৰিছা তেওঁক ৰাৱণে হৰণ কৰি নিলে। প্ৰথমে মোৰ প্ৰাণ নাশ কৰিহে এনে কাৰ্য কৰিব পাৰিবা।
সীতাক উৰণীয়া ৰথত আকাশত দেখা পাই মই বাধা দিছিলোঁ। তাৰপিছত যুঁজ দিলোঁ। ৰাৱণৰ ধনুখন ভাঙি পেলালোঁ আৰু ৰথখনো টুকুৰা টুকুৰ কৰিলোঁ। সাৰথিকো বধ কৰিলোঁ। এই ঠাইখনৰ চাৰিওফালে মোৰ ডাঙৰ ৰণখনৰ চিনচাপ দেখিবলৈ পাবা। আপ্ৰাণ চেষ্টা কৰিলোঁ। মোৰ ইচ্ছা অপূৰ্ণ থাকিল। শেষত শ্ৰমত ক্লান্ত হৈও ব্যৰ্থ ৰণ দিলোঁ। মই বৃদ্ধই যুৱকৰ বিৰুদ্ধে ঠোঁট আৰু হাতোৰেৰে তীক্ষ্ণ অস্ত্ৰ আৰু লৌহৰ পৰিচ্ছেদৰ লগত যুদ্ধ কৰিলোঁ। ৰাৱণে মোক ডেউকা আৰু ভৰি কাটি পেলালে। মই যেতিয়া ঘাইল হৈ মৃত্যুৰ মুখত পৰিলোঁ, তেওঁ সীতাক থাপ মাৰি লৈ আকাশেদি উৰি গৈ দক্ষিণৰ ফাললৈ গ'লগৈ। যদিও মই মৰণৰ যন্ত্ৰণা ভুগিছোঁ, তথাপিও তোমাক বাতৰি দিবলৈকে কোনোমতে মোৰ জীউটো হাড় ছালত লাগি আছে। এতিয়া মোৰ কাম সমাপ্ত হ'ল। মই মৰণ আঁকোৱালি লওঁ, মোক আশীৰ্বাদ দিয়া। জটায়ুৰ কথা শুনি ৰামৰ চকুলো বাগৰি গ'ল। তেওঁ ধনুখন দলিয়াই পেলাই জটায়ুক সাৱটি ধৰিলে। ৰাম লক্ষ্মণ শোকত ম্ৰিয়মাণ হ'ল। তেওঁবিলাকে মাটিত বাগৰি হুৰাহুৰে কান্দিবলৈ ধৰিলে। ৰামে ক'লে, পৃথিৱীত জীৱন্ত লোকৰ ভিতৰত মোতকৈ ভাগ্যহীন লোক নাই। ৰাজ্য ত্যাগ কৰি বনলৈ আহিলোঁ। ইয়াত সীতাক হেৰুৱালোঁ। মোৰ কাৰণে আমাৰ তাৱৈ জটায়ু প্ৰাণ বিসৰ্জন দিলে। মই যদি অগ্নিত জাপ দিওঁ, মোৰ দুৰ্ভাগ্যই অগ্নিকো নুমাব। মই যদি সমুদ্ৰত জাপ দিওঁ, সমুদ্ৰও শুকাই যাব। হে লক্ষ্মণ, মই কিমান দুৰন্ত পাপী। কোনে জানে, এদিন হয়তো মই তোমাকো হেৰুৱাম। জটায়ুক আঁকোৱালি ধৰি ৰামে ক'লে, হে পিতা, তুমি সঁচাকৈয়ে সীতাক দেখিছিলানে? জটায়ু নিমাত হৈ মাটিত পৰি ৰ'ল। কেইমুহূৰ্তমানৰ পিছত জটায়ুৱে ক্ষীণ কণ্ঠস্বৰে ক'লে, ৰাম, ভয় নকৰিবা। তুমি সীতাক বিচাৰি পাবা। কোনেও তেওঁ অপকাৰ কৰিব নোৱাৰে। তোমাৰ হেৰুৱা ধন উদ্ধাৰ কৰি তুমি আকৌ আনন্দ লাভ কৰিবা। এইদৰে কৈ চৰাইটোৱে তেজ বটিয়ালে আৰু লগে লগে প্ৰাণ বিসৰ্জন দিলে। ৰাম লক্ষ্মণে নিৰ্বোধৰ নিচিনাকৈ কৰিব লগা কাম নকৰি আৰু অকৰণীয় কাম কৰি ভুল কৰিলে। তাৰ ফলত সীতাক হেৰুৱালে। তেওঁবিলাকৰ অসাৱধানতাই সীতাক যে বিপদত পেলালে, সেই বিপদৰ পৰা সীতাক উদ্ধাৰ কৰিবলৈ গৈ বৃদ্ধ নিৰস্ত্ৰ জটায়ু ডেউকা, ঠোঁট আৰু হাতোৰাৰে যুদ্ধ কৰি প্ৰাণ হেৰুৱালে। তেওঁলোকৰ পিতৃ যেতিয়া অযোধ্যাত মৃত্যু হয়, তেওঁ অন্ত্যেষ্টিক্ৰিয়া ভৰত আৰু শত্ৰুঘ্নই সমাধা কৰিছিল। বনত থকাৰ কাৰণে ৰাম লক্ষ্মণ এই সুযোগৰ পৰা বঞ্চিত হৈছিল। তেওঁলোকে জটায়ুক নিজৰ পিতৃ যেন জ্ঞান কৰিছিল। সেইকাৰণে জটায়ুৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি দশৰথৰ মৃত্যুৰ শয্যাত অনুপস্থিত থকা আৰু তেওঁ অন্তিম ক্ৰিয়া সমাধা নকৰাৰ শোক দুয়োজনে লঘু কৰিলে। বীৰত্বপূৰ্ণ জটায়ুৰ প্ৰতি তেওঁলোকে আন কি সহায় বা সন্মান আগবঢ়াব পাৰে? ৰামে ক'লে, লক্ষ্মণ, শুকান খৰি সংগ্ৰহ কৰা, মই চিতা সাজিম। আমি পিতাৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ নাপালোঁ। যি আমাৰ হকে জীৱন দিলে আৰু সেই পক্ষী পিতাৰ দাহকাৰ্য সমাধা কৰিব আহা। ৰাম লক্ষ্মণে পবিত্ৰ মন্ত্ৰ উচ্চাৰণ কৰি মৃত পক্ষীৰ আত্মাৰ উদ্দেশ্যে পিণ্ডদান কৰি ক'লে, হে পক্ষীৰাজ, মহাযজ্ঞকাৰী ধাৰ্মিকসকলৰ পুণ্য তোমাৰ হওক। মহাতপস্যাকাৰী বানপ্ৰস্থসকলৰ পুণ্য তোমাৰ হওক। মহৎ ভূমিদান কৰা লোকসকলৰ পুণ্য তোমাৰ হওক। যুদ্ধক্ষেত্ৰত মহাবিক্ৰমেৰে যুদ্ধ কৰা যোদ্ধাৰ পুণ্য তোমাৰ হওক। সজ্জনৰ পুণ্য তোমাৰ হওক। ক্ৰিয়া সমাপন কৰাৰ পিছত ৰামৰ মন স্থিৰ আৰু দৃঢ় হ'ল।